শৃংখল চলিহা কোন? হু ইজ শৃংখল চলিহা? মিয়া পৰিষদে ক'লে শৃংখল চলিহা কোন? শৃংখল চলিহা নহয়, শৃংখল হৈছে বিশৃংখল, অৰ্থাৎ শৃংখল চলিহা হৈছে উশৃংখল, যাৰ বাবে মিয়া খেদা অভিযানৰ নেতৃত্ব বহন কৰিছিল শৃংখল চলিহাই। যেটো সকলোৱে জানে উজনি অসমত 7 দিনৰ ভিতৰত মিয়াক গুচি যাবলৈ কৈছিল, উজনি অসম মিয়াক খালী কৰিবলৈ কোৱা হৈছিল, আৰু সেই জাতীয় দল সংগঠনৰ নেতৃত্ব বহন কৰিছিল শৃংখল চলিহাই। আৰু তাৰ পাছতে এটা সৰব হৈছে অসম মিয়া পৰিষদ। তেওঁলোকে কৈছে যে শৃংখল চলিহাই ইতিহাস জনাটো ভাল, যদিহে ইতিহাস নাজানে, মিয়াৰ কি অৱদান আছে অসম সাহিত্য সভাত, যদিহে নাজানে মিয়াৰ কি অৱদান আছে অসম সাহিত্য সভাৰ লগতে ভাষা আন্দোলনত, সেই হ'ব শৃংখল চলিহাই জনাটো উচিত। এনেদৰে ডাঙৰ খাই উঠিছে মিয়া খেদা আন্দোলনক কেন্দ্ৰ কৰি। অসমীয়া পৰিষদে কি ক'লে দৃশ্যাংশ আমি দেখুৱাইছে এই মুহূৰ্তত। আৰু গুৱাহাটী প্ৰেছ ক্লাবত আজি অসমীয়া পৰিষদৰ জাতীয় অভিৱৰ্তন অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, আৰু অভিৱৰ্তনত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে, আৰু যাৰ পাছতে মিয়া অসমীয়াৰ ইপিঠি হিপিঠি বুলি কোৱা হৈছে, আৰু লগতে শৃংখল চলিহাক লৈ সৰব হোৱা দেখিবলৈ পোৱা গ'ল অসমীয়া পৰিষদ। শৃংখল চলিহা কোন, শৃংখল চলিহা কোন বুলি প্ৰশ্ন উত্থাপন কৰিলে। ভাষা আন্দোলনত মিয়াৰ অৱদান কি শৃংখল চলিহাই নাজানে, বা অসম সাহিত্য সভাত মিয়াৰ অৱদান কি শৃংখল চলিহাই নাজানে। গতিকে ইতিহাস যদি শৃংখল চলিহাই নাজানে, তেন্তে শৃংখল চলিহা হৈছে বিশৃংখল চলিহা, শৃংখল হৈছে উশৃংখল চলিহা, যাৰ বাবে মিয়াৰ ওপৰত বাৰে বাৰে অত্যাচাৰ চলোৱা হৈছে। মিয়াৰ ইতিহাস নজনাকৈ শৃংখল চলিহাই যিকোনো কামত আগবঢ়াটো অনুচিত বুলি কৈছে। কি কৈছে প্ৰথমে আমি শুনাই ল'ব বিচাৰিছো। শৃংখল চলিহাক আমি কৈছো এজন উশৃংখল চলিহা। মিয়াৰ অৱদান আছে, মিয়াই সেইটো কৰিবই। ভাষা আন্দোলন, মাধ্যম আন্দোলন এইবিলাক আমাৰ ইতিহাস আছে। এই ক্ষেত্ৰত আমি কৈছো শৃংখল চলিহাক আমি কৈছো এজন উশৃংখল চলিহা। অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ হৈছে মিয়া জনগোষ্ঠী, আৰু এই মিয়া জনগোষ্ঠী অবিহনে অসমীয়া জাতিটো আধৰুৱা জাতি। এই শৃংখল চলিহাই জানি থোৱা ভাল যে মিয়াসকল কোন হয়। ভাষা আন্দোলন, তাৰপিছত অসম সাহিত্য সভাৰ লগত মিয়া সাহিত্য সভাৰ বা মিয়াৰ কি অৱদান আছে, কি সম্পৰ্ক আছে, সেইখিনি কথা তেখেতে জানি থোৱা ভাল, আৰু জানি লৈ পেলাই আগবঢ়াৰ এটা চেষ্টা কৰিব লাগে। আমি কেতিয়াও বঙালী নাছিলোঁ, আমি কেতিয়াও পূৰ্ববংগীয় নাছিলোঁ, আমি কেতিয়াও বাংলাক প্ৰশ্ৰয় দিয়া নাছিলোঁ। আমি পূৰ্বৰ পৰাই মিয়া খেদা অভিযানৰ শৃংখল চলিহাক লৈ গৰজি উঠিছে অসমীয়া পৰিষদ। অসমীয়া পৰিষদে কৈছে শৃংখল চলিহা কোন? শৃংখল চলিহা হৈছে উশৃংখল চলিহা। শৃংখল চলিহা শৃংখল নহয়, উশৃংখল। আৰু মিয়াৰ ইতিহাস নাজানে শৃংখল চলিহাই, যদিহে মিয়াৰ ইতিহাস নাজানে তেনেহ'লে উজনি অসমলৈ গৈ অসম মিয়া পৰিষদে শৃংখল চলিহাক শিকাব যে মিয়া কোন, মিয়া ক'ৰ পৰা আহিছে, মিয়াৰ অবিহনে যে অসম নচলে, মিয়া অসমীয়া আৰু ইপিঠি হিপিঠি বুলি উল্লেখ কৰিছে। আৰু শিৱসাগৰ যোৰহাটক লৈও কিছুমান মন্তব্য কৰিছে অসমীয়া পৰিষদে যে শিৱসাগৰ যোৰহাট ডিব্ৰুগড় বিদ্যাবান বুলি আখ্যা দিয়া হয়, কিন্তু সেই স্থানতো মিয়া বিদ্বেষ কেনেকৈ আৰম্ভ হ'ল সেয়া আচলতে জানিবলৈ এবাৰ অসম মিয়া পৰিষদ যাব ডিব্ৰুগড়লৈ, অসম মিয়া পৰিষদ যাব উজনি অসমলৈ, শিৱসাগৰ যোৰহাট ডিব্ৰুগড়লৈ যাব, যি অঞ্চলসমূহক আচলতে যিকেইখন জিলাক বিদ্যাবান বুলি কোৱা হয়, যিকেইখন জিলাৰ লোকক বিদ্যাবান বুলি কোৱা হয়, তাত কেনেকৈ মিয়া বিদ্বেষ আৰম্ভ হ'ল সেয়া জানিবলৈ অসম মিয়া পৰিষদ এবাৰ যাব। আৰু উজনি অসমত যিহেতু মিয়া খেদা অভিযান আৰম্ভ হৈছিল, যি অভিযানত 30টাকৈ দল সংগঠনে অভিযান আৰম্ভ কৰিছিল, আৰু সেই মিয়া খেদা অভিযানৰ নেতৃত্ব বহন কৰিছিল শৃংখল চলিহাই। আৰু শৃংখল চলিহাক লৈ এতিয়া অসম মিয়া পৰিষদ জাঙুৰ খাই উঠিছে। মিয়া অসমীয়াৰ ইপিঠি ইপিঠি বুলি কৈছে, শৃংখল চলিহাক উশৃংখল চলিহা বুলি কৈছে। মিয়া অবিহনে অসমীয়া চলিব নোৱাৰে। ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰি অসম সাহিত্য সভাত মিয়াৰ কি অৱদান আছে, কি ইতিহাস আছে সেয়া শৃংখল চলিহাই নাজানে। যদি সঁচাকৈ শৃংখল চলিহাই নাজানে তেন্তে কোনো কামত আগবঢ়াটো অনুচিত। মিয়াক লৈ মিয়া খেদা অভিযান আৰম্ভ কৰাৰ কোনো প্ৰশ্ন নুঠে। আৰু উজনি অসমলৈ মিয়া যোৱাত কোনেও বাধা দিব নোৱাৰে। বাধা দিলে সেই বাধা নেওচি কেনেকৈ যাব লাগে আমি জানো বুলি উল্লেখ কৰিলে অসম মিয়া পৰিষদে। এই সম্পূৰ্ণ ভাষ্য আছে, ভাষ্য আমি এই মুহূৰ্তত আগবঢ়াইছো। এই ক্ষেত্ৰত আমি কৈছো শৃংখল চলিহাক আমি কৈছো এজন উশৃংখল চলিহা। শৃংখল চলিহাই যদি তাৰ নিজৰ ইতিহাস নাজানে, আমাৰ হাতত তাৰ ইতিহাস আছে। সেই দিশলৈ মই যাব বিচৰা নাই। সেই কথা পাতিব যদি লাগে আপোনালোকৰ আশীৰ্বাদত, ওপৰৱালাৰ দুৱাত আমি ডিব্ৰুগড়ত যাই তেওঁলোকক লগত লৈ বহিয়েই পাতিম। আমি যোৰহাটলৈ যাম, কাৰণ সেই যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, নামনিৰ তুলনাত সেই অঞ্চলটোক আমি বিদ্বান অঞ্চল বুলি ভাবোঁ। সেই অঞ্চলটোৰ মানুহখিনিক আমি মস্তিষ্ক, অসমৰ মস্তিষ্ক বুলি আমি ভাবোঁ। তেতিয়াহে প্ৰমাণ হ'ব যে আমি তোমালোকক এনেকৈ ভাবোঁ, তোমালোকে আমাৰ লগত কি ব্যৱহাৰ কৰিছা। গতিকে আমি যাম। গতিকে শৃংখল চলিহা, হু ইজ শৃংখল চলিহা? শৃংখল চলিহা এই কথা কোৱাৰ প্ৰেৰণা ক'ত পালে? নিশ্চয় শৃংখল চলিহাক খতম কৰাৰ কাৰণে আৰু শৃংখল চলিহাৰ
বীৰ লাচিত বুলি নাম যে কৈছে শৃংখল চলিহাৰ ব্যৱহাৰে বীৰ লাচিতৰ যি জীৱন আদৰ্শ তাত এইটো মেটছেই নকৰে কাৰণ বীৰ লাচিত বৰফুকনে তেওঁ কৈছিল দেহতকৈ মোমাই ডাঙৰ নহয় আৰু সেইটো আছিল তেওঁৰ মানে নীতি আদৰ্শ আৰু যিজনক তেওঁৰ মুখ্য সেনাপতি হিচাপে লৈছে সেইজন হৈছে ইছমাইল ছিদ্দিকী আৰু সেইজন হৈছে মিয়া আৰু তেওঁ কৈছে দেহতকৈ জ্ঞাতি ডাঙৰ নহয় গতিকে দেহতকৈ মোমাই ডাঙৰ নহয় দেহতকৈ জ্ঞাতি ডাঙৰ নহয় জ্ঞাতি কাক বুজাইছে ইছমাইল ছিদ্দিকীয়ে যে মোগলবিলাক মুছলমান মিয়া গতিকে সেইবিলাক জ্ঞাতি কিন্তু সেই জ্ঞাতি মোক নালাগে মোৰ মাতৃভূমি মোৰ অসম লাগে মিয়া খেদা যিটো আপুনি শব্দ উচ্চাৰণ কৰিছে এই শব্দৰ লগত আমি একমত হ'ব পৰা নাই এইকাৰণে যে খেদা বুলি কথা আহিব নোৱাৰে মিয়াসকল অসমীয়া জাতিৰ এটা বিশেষ অংগ আৰু মিয়াসকল যিহেতুকে খিলঞ্জীয়া ব্যক্তি অসমৰ খিলঞ্জীয়া অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা কনভাৰ্টেড হৈ পেলাই ইছলাম গ্ৰহণ কৰিছে তেওঁলোকক অসমৰ পৰা কোনেও খেদিব নোৱাৰে আৰু দুই এজন উগ্ৰ ব্যক্তিয়ে দুই ঠাইত কুটাঘাত কৰিছে সেইটো বুলি এইটো আমি বুজাব নোৱাৰি যে গোটেই সমস্ত মিয়া জনগোষ্ঠীক খেদি দিয়া হৈছে আমাৰ মিয়াৰ মাজতো তেনেকুৱা উগ্ৰ দুই এজন ব্যক্তি আছে সেই বুলি গোটেই মিয়া সপাটো বেয়া হ'ব নোৱাৰে আমাৰ উজনি অসমত দুই এজন ব্যক্তিয়ে বেয়া কাম কৰিছে সেই বুলি গোটেই উজনি অসমৰ মানুহটো বেয়া হ'ব নোৱাৰে অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ হৈছে মিয়া জনগোষ্ঠী আৰু এই মিয়া জনগোষ্ঠী অবিহনে অসমীয়া জাতিটো আধৰুৱা জাতি অসমীয়া আমি মিয়া বা বুঢ়ো কাৰ্বি তিৱা মিৰি মিচিং সকলোৱে মিলি অসমীয়া জাতি গতিকে মিয়াসকলক খেদাৰ কোনো প্ৰশ্নই নাহে আহোম সংগঠন বুলি কৈছে শৃংখল চলিহাই এগৰাকী ব্যক্তি বিশেষে তেওঁ কি কৰিছে কৰা নাই সেইটো তেওঁৰ ব্যক্তিগত বিষয় আৰু অসমৰ যি প্ৰশাসন আছে প্ৰশাসন ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে আমি প্ৰশাসনক আগৰ পৰাই দাবী উত্থাপন কৰি আহিছোঁ যে শৃংখল চলিহাই জানি থোৱা ভাল যে মিয়াসকল কোন হয় ভাষা আন্দোলন তাৰপিছত অসম সাহিত্য সভাৰ লগত মিয়া সাহিত্য সভাৰ বা মিয়াৰ কি অৱদান আছে কি সম্পৰ্ক আছে সেইখিনি কথা তেখেতে জানি থোৱা ভাল আৰু জানি লৈ পেলাই আগবঢ়াৰ এটা চেষ্টা কৰিব লাগে আপুনি যেনেকৈ কৈছে যে মিয়াক খেদি আছে এইটো আচলতে তেনেকুৱা নহয় আমি যদি এনেকৈ ভাবোঁ যে শৃংখল চলিহাক কোনোবাই নচুৱাই আছে শৃংখল চলিহাক নচুৱাৰ কাৰণ হৈছে তাত কোনে বৰ্তমান বিধায়ক হৈ আছে অখিল গগৈক টাৰ্গেট কৰি থকা হৈছে ইনডাইৰেক্টলি কাৰণ অখিল গগৈয়ে যেতিয়া নিৰপেক্ষভাৱে কথাবোৰ উত্থাপন কৰিব তেতিয়া মিয়াৰ সপক্ষে দুই এটা কথা ক'ব লাগিব আৰু কোৱাৰ লগে লগে উজনি অসমত অখিল গগৈৰ পয়ভাৰটো কমি যাব ভোট নাপাব আৰু তাৰ পিছত হয়তো কোনো তৃতীয় পক্ষই তাত নিৰ্বাচন খেলি তেওঁলোকে মাছে ভাতে খাবলৈ এটা যুঁজা চলাইছে সেনেকুৱা হ'ব পাৰে শৃংখল চলিহাক লৈ পেলাই আমি গোটেই অসমীয়া জাতিক বদনাম কৰিব নোৱাৰি আমি মিয়া সাহিত্য সভাৰ ফালৰ পৰা বা মিয়া পৰিষদৰ ফালৰ পৰা এটা কথা স্পষ্ট আগৰ পৰাই কৈছোঁ যে মিয়াসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ মিয়াসকল অসমীয়া জাতিৰ কেতিয়াও শত্ৰু নহয় আৰু আমাক যেতিয়া পূৰ্ববংগীয় বা বংগমূলীয় বা বাংলা ভাষাৰ লগত ঠেলি দিয়া হয় সেইটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ কাৰণ আমি কেতিয়াও বঙালী নাছিলোঁ আমি কেতিয়াও পূৰ্ববংগীয় নাছিলোঁ আমি কেতিয়াও বাংলাক প্ৰশ্ৰয় দিয়া নাছিলোঁ আমি পূৰ্বৰ পৰাই প্ৰাগজ্যোতিষপুৰ কামৰূপমূলীয় আমি মিয়া আমাৰ ঘৰত যিটো দোৱান ব্যৱহাৰ কৰিছে সেইটো প্ৰত্যেকৰে আছে বুঢ়োসকলৰ বুঢ়ো দোৱানত ঘৰত কথা পাতিছে তিৱা মিৰি মিচিং সকলোৱে ঘৰুৱা দোৱানত কথা পাতিছে সেই বুলি তেওঁলোক অসমীয়া নহয় নেকি তেওঁলোকো অসমীয়া এটা জাতি অসমীয়া কোনো জনগোষ্ঠী নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901